পিতৃৰ শোকাবহ পথ দুৰ্ঘটনা মঙ্গলদৈ ঘৰত পতি পত্নীৰ নিথৰ দেহ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে কন্যা ক্ষেত্ৰত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত নিহত হোৱা মঙ্গলদৈ গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ মঙ্গলদৈ আপোন ঘৰত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে খবৰটো মই এই মুহূৰ্তত পাইছো মই মোক বেয়া নাপাব মই একো ক'ব নোৱাৰো আৰু মঙ্গলদৈ মেনাপাৰাত ঘৰ আছিল গজেন্দ্ৰ মোহন দেৱ শৰ্মাৰ চাকৰি সূত্ৰে ৰহাত পৰিয়ালৰ সৈতে থকা দেৱ শৰ্মা শনিবাৰে পৰিয়ালসহ মঙ্গলদৈ ঘৰলৈ আহিছিল দেওবাৰে দেওমৰণৈ অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা কৰিছিল আৰু মঙ্গলবাৰে সন্ধিয়া মঙ্গলদৈ ঘৰখনত জ্যেষ্ঠ ভাতৃ আৰু বৌয়েকক সেৱা জনাই বিদায় লৈছিল পত্নী অৰ্চনা দেৱী আৰু কন্যা কৃপালীনা গাৰ্গ সহ গজেন্দ্ৰ মোহন দেৱ শৰ্মাই যোৱাকালি দুপৰীয়া সময়ত আহিছিল হয় কালি দুপৰীয়া সময়ত আহিছিলে মানে পাটিদৰঙত মন্দিৰত পূজা আছিলে সেই পূজালৈকে দাদাহঁত আহিছিলে পূজা দি পেলাই আমাৰ খবৰ ল'বলৈ আহিলে এষাৰ মাত দি যাওঁ বুলি কাৰণ পাটিদৰঙত বৰ ঘৰত থাকি পেলাই পিছদিনাখন ৰহালে যোৱাৰ কথা ছোৱালী স্কুল ক্ষতি হ'ব বুলি চাগে দাদাই সোনকালে গ'লগৈ তাতে কিবা এটা বিজুতি ঘটিল আৰু থিতাতে নিহত হয় গজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু পত্নী অৰ্চনা দেৱী জীয়ৰী সংকটজনক অৱস্থাত বৰ্তমানেও চিকিৎসাধীন হৈ আছে এইটো খেলা আছে মাথায় খেলা দিম ঠিক আছে ওই খেলা সময় খেলা News Desk report, The Light News.